আহি গ'ল এইটো ইণ্টাৰেষ্টিং বস্তু দেই এইটো ফুলত হয় 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 এইটো ফুলত এনেকে চুইছিলো যে এইটো ওপৰৰ পৰা গুচি আহিলে এইটো বৰ বেলেগ ইণ্টাৰেষ্টিং চোন হে এইটো আকৌ গুচি যাব নাই ৰ'ব পাৰ্কত পোৱা যিবিলাক খুব আচৰিত ধৰণৰ অৰ্কিড তাৰ ভিতৰত এটা আচৰিত ধৰণৰ অৰ্কিড হ'ল এইটো আপোনালোকে নিশ্চয় দেখিলে এইমাত্ৰ যে মই এনেকৈ আঙুলিটো ইয়ালৈ ভৰাই দিছিলোঁ আৰু আঙুলিটো ভৰাই দিয়াৰ লগে লগে তাৰ পৰা এইটো উফৰি আহি মোৰ এই আঙুলিত গুচি আহিছে বোধহয় এই অৰ্কিডটোৰ নিয়মটোৱে হ'ল যে ই এটা মানে আমি বহুত ঠাইত এনেকৈ দেখিছিলোঁ যে বিভিন্ন ধৰণৰ পোক পৰুৱাক এট্ৰেক্ট কৰিবৰ কাৰণে আকৰ্ষণ কৰিবৰ কাৰণে আৰু তেওঁলোকৰ প্ৰজননৰ কাৰণে তো এই ধৰণৰ কৌশল অৱলম্বন কৰে এইটো মই খুব ভালকৈ নাজানো কি কাৰণে হ'ল কিন্তু ইয়াত আঙুলিটো দি দিয়াৰ লগে লগে এনেকৈ এই গোটেই ফুলটোৰ পৰা এনেকৈ গুচি আহিলে মই ক্ল'জ ল'বলৈ অনুৰোধ কৰিছোঁ ক্ল'জ আৰু তো প্ৰকৃতিৰ এই সাংঘাতিক ধৰণৰ খেয়ালি এনেকুৱা ধৰণৰ স্বভাৱ এইজোপা বোধহয় ইয়াক বোধহয় কেটাচিটাম বুলি কোৱা হয় কেটাচিটাম নিশ্চয় এজোপা অৰিজিনেল হ'ব হাইব্ৰিড কেটাচিটাম নহয় ইয়াৰ নামো খুব ভালকৈ মই নাজানো বাৰু এতিয়ালৈকে কিন্তু এইটো এটা নতুন ধৰণৰ এক্সপেৰিমেণ্ট আমি দেখিবলৈ পালোঁ এইটো এইটো কি বুলি কয় এনে কেটাচিটাম প্লুয়েটাম ন প্লুয়েটাম এতিয়া পালোঁ আৰু এইটো হ'ল এইটো কি বুলি কয় এইটো কি বুলি কয় পলেন বুলি কয় এইটো পলেন বুলি কয় ন এইটো পলেন হয় ই ইনচেক্টক এট্ৰেক্ট কৰে আৰু ইনচেক্ট যেতিয়া ইয়াৰ ভিতৰত সোমায় পলিনেশ্যনৰ কাৰণে ই তেতিয়া বুদ্ধ হয় সেই ইনচেক্টটোৰ ওপৰত পৰি যায় এইটো এটা সাংঘাতিক ধৰণৰ স্পেচিছ আমি ইয়াত দেখিবলৈ পাইছোঁ আৰু মই এতিয়া আপোনালোকৰ সন্মুখত এই কেটাচিটাম প্লুয়েটামটোৰ এইটো অলপ অলপ দাঙি দেখুৱাইছোঁ এইটো চক নাহে উঠি ই আঠা লাগি ধৰে এইটো নাহিচোন একেবাৰে ই আঠা লাগি ধৰে আজিৰ দিনটো এনেকৈ থাকিব লাগিব নেকি এনেকৈ আমি কাজিৰঙা অৰ্কিড পাৰ্কত বিভিন্ন ধৰণৰ আমি নেচাৰেল বা ৱাইল্ড অৰ্কিড সংৰক্ষণ কৰিছোঁ যিবিলাক সঁচাকৈ প্ৰকৃতিৰ একোটা অত্যন্ত আচৰিত বস্তু মই আপোনালোক সকলোকে কাজিৰঙা অৰ্কিড পাৰ্ক দৰ্শন কৰিবৰ কাৰণে আহিবৰ কাৰণে আহ্বান জনাইছোঁ